হাই বন্ধুসকল, তো আজি এটা আৰু নতুন ব্লগ লৈ আহি গ'লোঁ। আজি এটা বিৰাট হাই ফাই জেগাত যাই আছোঁ, য'ত আমি শুনি থকা মজা মজা গানগিলা বনোৱা হয়, সেই ধৰণৰ এটা ষ্টুডিঅ'ত যাই আছোঁ। আমাৰে লগ দীপজ্যোতি হাজৰিকাৰ ঘৰলৈ যাই আছোঁ। বলক চাই থাকক ভিডিঅ'টো, স্কিপ নকৰিব। কোনে গ'লোঁ, মোৰ লগ কেইটামান আছে ইয়াতে, আৰু ইয়াতে মোৰ লগ কেইজনমানে মিউজিকৰ কাম কৰি আছে। সেই অলপ আপোনালোকক দেখুৱাম। অলপ আপোনালোকক মই কি কৰি আছে সেইটো দেখুৱাম। এইটো আমাৰ দীপৰ ষ্টুডিঅ'ত আহিছোঁ। চাওক ইয়াতে কি কৰি আছে, আমি চাওঁ এতিয়া বৰ্তমান। Hey, hi Sakrada. Hi Deep. You are new blogger. Thank you. কেনে খবৰ কেনেকুৱা আৰু কেনেকুৱা চলি আছে? মজা চলি আছে। ষ্টুডিঅ' মৌপিয়াত সদায় নতুন নতুন কিবা নহয় কিবা এটা হৈয়ে থাকে। তো কেইদিনমানৰ পৰা নতুন এটা কভাৰ চঙৰ প্ৰস্তুতি কৰি আছোঁ। খুব ধুনীয়া চং এটা জুবিনদাৰ গানটো অলৱেজ সকলোৱে জানে। জোনাক গলা আৰু এটি বেষ্ট গান তাৰমানে জুবিনদাৰ ফেভৰেট চং হয় চবৰে। জোনাক গলাটো কভাৰ কৰি আছোঁ ষ্টুডিঅ' মৌপিয়াত। আৰু অডিঅ' বা গোটেই মিক্সিঙৰ অল ক্ৰেডিট গ'জ টু দীপ। আৰু বাকী ভিডিঅ' কৰি আছে গৌতমে কৰি আছে। অলমষ্ট কমপ্লিট হ'বই এতিয়া, আৰু অলপ পিছত আমি ৰিলিজ কৰি দিম গানটো। দীপ, আপোনাৰ মন্তব্যটো কেনেকুৱা? মন্তব্য মানে খুবেই ভাল, আৰু এটা নতুন মানে কভাৰ চং এটাৰ প্ৰস্তুতি চলি আছে। আমাৰ চক্ৰদাই ধুনীয়াকৈ গানটো গাইছে, মানে হঠাৎ প্লেনিং হ'ল। সেইদিনা মানে চক্ৰদাই ক'ৰবাত নিউজ কৰি পেলাই আহিলে, আৰু পিছতে ক'লে গান এটা গাওঁ। তাৰপিছত সি মানে ডিচাইড কৰিলে জোনাক গলা গানটো গাব। আৰু পাছক গিলি মানে কি কৰিব বিচাৰা তুমি? এনেকুৱা প্লেনিংটো বহুত আছে, কিন্তু এতিয়া প্লেনিং মতে কিমান দূৰ ছাকচেছ হ'ব বাৰু সেইটো এতিয়া চাওঁ। ঠিকে আছে, বাকী ৰাইজৰ আশীৰ্বাদৰ কাৰণে আৰু চলি যাবি। এতিয়া মানে সকলোৱে যাতে আশীৰ্বাদ কৰি আৰু যাতে ষ্টুডিঅ' মৌপিয়া ধুনীয়াকৈ। এইটো চাওক গাইজ, এইটো মৌপিয়া ষ্টুডিঅ' হয়। এইটো দীপৰ থিংকিং আৰু দীপৰ এটা আইডিয়া, এনেকুৱা ডিজাইনৰ। যদি হাজৰিকাৰ নামটো যে দিছিলোঁ সেইদিনা ব্লগত কুলিবাদাম, সেইটো আমাৰ চবতকৈ এলেহুৱা, আৰু ই মানে এডিটিঙত ভাল হয় আৰু এনেই আজি যদি এডিটিং কৰিব দিয়ে আজি নাই সেইটো হয়। বাকী কেনেকুৱা মন্তব্য তোমাক বোলো? কৰি আছে। কেনেকুৱা কাম চলি আছে এতিয়া এডিটিং? কেনেকুৱা বুলি ক'ম এতিয়া, কৰি আছোঁ বহুত দিনৰ মূৰত এনেকৈ আজি অলপ নাৰ্ভাছ হয় না এডিট কৰিলে? কিছুমান বস্তু পাহৰা যায় না। সেইটো হয়, কাম কিন্তু লাজবাব হ'ব। তাকে যেতিয়া এলেহুৱা ফলটো যেতিয়া ওলাই যাব তাৰমানে সেইটো একদম লাজবাব। কিন্তু মানে বাকী কভাৰ চংটো কোনে গাইছে? চক্ৰদাই গাইছে না গৌতমে? আৰু বাইদেউ ইও এটা ছিংগাৰ হয়, গৌতম হাজৰিকা, মজা গায়। আৰু নীল আকাশৰ বেছি ফেভৰেট হয়। এইটো যদি নীল আকাশ দাই চাই থাকে আপুনি অলপমান যাতে গুৰুত্ব দিয়ে। মইতো হঠাতে কেতিয়াবা গাওঁ, কেতিয়াবা মন যায়। বাকী চক্ৰদাৰো বহুত কেইটা গান নিজা গান উলিয়াইছে, যেনেকে আছিল না চক্ৰদা এই বাহি বাহি, আপোনাৰ এইটো গানটো বিৰাট ফেভৰেট আছিল মোৰো। মই কেতিয়াবা গাওঁ, কিন্তু বাকী ষ্টুডিঅ' মৌপিয়া কিন্তু নন ষ্টপ চলি থাকে সদায়। তাকেই সদায় নতুন নতুন সৃষ্টি। আৰু লাইটিঙৰ কালাৰ দীপ আৰু গিটাৰৰ কালেকশ্যন কেনেকুৱা? গিটাৰৰ কালেকশ্যন আছে, আৰু আছিলে 4খন মান বিক্ৰী কৰি দিছোঁ। এতিয়া আছে 2খন ইলেক্ট্ৰিক গিটাৰ আছে, আৰু 2খন এইখন ন? আছে। এইখন তাৰপিছত আৰু এখন ইফালে আছে। বাকী ডিজাইনটো ভাল লাগিছে মৌপিয়া ষ্টুডিঅ'ৰ হেৰিটো, ডিজাইনিংটো। মৌপিয়া ষ্টুডিঅ'ৰ এটা মানে এই যিটো ওপৰত গিটাৰ ডিজাইন দি আছে, মানে গমে পাইছা চাগে, মানে গিটাৰ মোৰ বহুত ফেভৰেট হয়। তাৰ কাৰণে মানে ওপৰৰ ডিজাইনটো গিটাৰ দেখিলে গম পোৱা নাই। ষ্টুডিঅ' মৌপিয়া ষ্টুডিঅ'ত আহিলে আপোনালোক দেখিলে গম পাবি গিটাৰৰ কালেকশ্যন আৰু যিটো গিটাৰৰ প্ৰতি আগ্ৰহ দীপৰ, সেই আগ্ৰহটো মানে বহুতক হেৰি কৰিব, প্ৰেৰণা দিব। এইখিনিতে মই মানে এটা কওঁ আৰু কথা এটা, মানে মোৰ এটা নিজৰ চেনেল এটা আছে, দীপজ্যোতি হাজৰিকা বুলি পেলাই ইউটিউবত চেনেল এটা আছে। তাতে আপোনালোকে সকলোৱে চাব পাৰে। তাতে মই অনলাইন গীটাৰ শিকাওঁ, আৰু মানে যিখিনি নিউ জেনেৰেশ্যন মানে আপকামিং গীটাৰিষ্ট মানে শিকিব বিচাৰি আছে সিহঁতৰ বিগিনাৰ্ছ য়েছ, সিহঁতৰ কাৰণে মই তাৰমানে এটা এপিছড মানে ষ্টাৰ্ট কৰিছোঁ। আৰু সেই এপিছডটোত মানে একদম ষ্টাৰ্টিঙৰ পৰা গীটাৰখন কেনেকৈ বজাব, কেনেকৈ কি কৰিব, এ টু জেড মানে ষ্টেপ বাই ষ্টেপ তাতে দিয়া আছে।
এতিয়া মানে নতুনকৈ কামখিনি কৰি এই আছোঁ আৰু তোমাৰ ভিডিঅ'টোৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। description-ত তুমি দি দিবা আৰু পৰশৰ চেনেলত থৈ দি চবকে ক'ব বিচাৰোঁ যে ষ্টুডিঅ'টোৰ লগতে মানে মোকো যাতে আশীৰ্বাদ কৰে আৰু আগলৈ যাবৰ কাৰণে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আৰু আজিৰ গানটোৰ কথা কৈ দিয়া আৰু লগতে পৰশৰ চেনেলটোও ছাবস্ক্ৰাইব কৰি দিব নতুন Thank you. চেনেল সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে হয় সেইখিনিয়ে আৰু লগতে আজিৰ যিটো গান যিটো জোনাক গলা যিটো কভাৰ চং আহিছে এইটো সকলোৱে চাব বুলি আৰু মৰম কৰিব বুলি আশা কৰিলোঁ জাষ্ট অলপমান ক্লিপ আমি চাম এতিয়া। যিহেতুকে কেতিয়াবা মাজে মাজে যিহেতুকে গুণগুণাওঁ তো সেই গুণগুণাখিনিত আপোনালোকে প্ৰেৰণা দিব আৰু বিশেষকৈ পৰশৰ এই নতুন প্ৰচেষ্টাটোত আমি সকলোৱে শলাগ জনাইছোঁ আৰু বিশেষকৈ সেইদিনাখন খানা খাইছোঁ আমি চান্দুবিত সেইদিনাখন লগ পাইছে নিশ্চয় আৰু যিমানবিলাক পৰশৰ এই চেনেলৰ পৰা যিমানবিলাক ভিডিঅ' আপলোড হয় মেক্সিমামত আপোনালোকে এই আমাৰ টিমটোক পাব মোক পাব চবকে আৰু আমাৰ এটা গোটা এটা থাকি যাব। অকণমান শুনি লোৱা অঁ হেৰি চক্ৰদা কেতিয়া ৰিলিজ হ'ব গানটো? এইটো গানটো খুবেই ভাল লাগে, খুবেই ভাল গাইছে আপুনি। থেংক ইউ গানটো ৰিলিজ হোৱাৰ ডেটটো আচলতে মই বা দীপে ক'ব নোৱাৰিম। ডেটটো আজিয়ে, সময়টো আমি ক'ব নোৱাৰিম। আমাৰ এডিটৰে ক'ব। এডিটৰে ক'ব। বোলো এনাই গানটো কেতিয়া গেলি ৰিলিজ হ'ব? না আজি হ'ব নে কালিলৈ হ'ব? বৰ বেছি বন্ধ নহয়। ঠিক আছে, আধা ঘণ্টা 1 ঘণ্টা টাইম দিলে দীপজ্যোতি হাজৰিকাৰ ইউটিউব চেনেলটোত এইটো গানটো ৰিলিজ হ'ব। যেতিয়া আপোনালোকে আশা কৰোঁ চবে ছাপোৰ্ট কৰিব, গানটো শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি কিবা ভুল গাইছে বা মানে কমেণ্ট কৰিব আপোনালোকে, যদি জনাব কেনেকুৱা হৈছে। আপোনালোকৰ আশীৰ্বাদত যাতে আৰু আগুৱাই যাব পাৰে এই চক্ৰদা আপোনাৰ ফিলিংছটো অলপমান কওঁ আৰু একবাৰ। ফিলিংছ বহুত ভাল, বহুত গুড। কাৰণ কৈছোঁৱে, প্ৰত্যেকবাৰে কৈ আছোঁ যে কেতিয়াবা গাওঁ। তো দীপৰ তাতে এনে থাকোঁৱে, যিখিনি সময় আমি আজৰি সময় পাওঁ এনে ক'ৰবাত থকাতকৈ ষ্টুডিঅ'ত থাকোঁ আৰু কিবা কিবি নতুন সৃষ্টি বেলেগে গালেও সেইটোও সৃষ্টি বা কোনোবা বেলেগে লিখিলেও সৃষ্টি, কিন্তু কিবা নহয় কিবা এটা কৰি থাকোঁ। তো তাৰপিছত নিজে এটা গান কভাৰ কৰিছোঁ, সেইটো বিৰাট ভাল লাগিছে। যদি বন্ধুসকল ভিডিঅ'টো চাই ভাল লাগিল, যিমান ভাষা আছে লাইক কমেণ্ট শ্বেয়াৰ যিখিনি আছে আমাৰ প্ৰচেছ পূৰা ভাইৰেল কৰি দিম। বাই বাই। বাই বাই।